গুড মৰ্নিং বেহৰবাৰী আউটপোষ্টৰ সমূহ দৰ্শকসকল। বেহৰবাৰী আউটপোষ্ট বৰ্তমান চাই কেনে পাইছে কে আৰু মোহন আহিছে, কিন্তু কে মোহনৰ অভিনয় বা উপস্থিতি বেহৰবাৰী আউটপোষ্টত আগৰ দৰে কিন্তু মই পোৱা নাই, মুঠেই পোৱা নাই। জোচ এটা আহিছিল যেতিয়া প্ৰথম কে আৰু মোহনৰ মুখ বা ছবি বেহৰবাৰী আউটপোষ্টৰ প্ৰথম খণ্ডত দেখা পাইছিলোঁ। প্ৰথম মানে নেক্সট বাৰ যেতিয়া প্ৰথম আহিছিল দেখা পাইছিলোঁ, বহুত ভাল লাগিছিল। কিন্তু মোহনৰ চৰিত্ৰ মোটামুটি ঠিক আছে। কে যে অলপ বেলেগকৈ সজাই পৰাই আহিছে, সেই সজাই পৰাই অহা অভিনয়টো মোৰ অলপ হজম হোৱা নাই, ভাল লগা নাই। মানে কি বাস্তৱ লাগিছে। কিছুমান মানুহ ধৰক দেশৰ পৰা বাহিৰত যায় বা এটা অঞ্চলৰ পৰা গাঁৱৰ পৰা বাহিৰত যায়, গৈ পেলাই পইচা ইনকাম কৰি লৈ আহে বা কিবা চাকৰি কৰি আহি গাঁৱত যিটো ষ্টাইল বা ভাৱ দেখুওৱা ড্ৰেছ পিন্ধি মানুহৰ লগত কথা বতৰা, ঠিক তেনেকৈ কেৰ অভিনয় হৈছে। এয়া কাহিনীত আছেনে কে নিজে কৰিছে নাজানো, মোৰ সন্দেহ লাগিছে। কে অলপ মানে কি কওঁ আৰু, যেন এনেকুৱা লাগিছে, ডাইলগটো চাওক না, যে এতিয়াৰ পৰা তহঁতে কে দা শব্দটো নকৈ বেলেগ এটা শব্দ ব্যৱহাৰ কৰিব পাৰিনি? অলপ চিন্তা এটা কৰিবিচোন। তাৰমানে ছাৰ ক'ব লাগে, এইটো আছে নহয় ষ্টাৰ, ভালো লাগে। কিন্তু কেতিয়াবা আকৌ সেই LCৰ পদক লৈ যিটো সিহঁতৰ লগত পূৰা ভাৱ ষ্টাইল, গৌৰৱো নহয়, সেয়া কিবা এটা লাগিছে। গতিকে ডুপ্লিকেট কে কিছুমানে লিখিছে কমেণ্টত, এয়া ডুপ্লিকেট কে। মোৰো তেনেকুৱাই লাগিছে, ডুপ্লিকেট কে। কাহিনীও সিমান এটা নাই। মাজত ভাঙি দি পেলাই বেহৰবাৰী আউটপোষ্ট ভাঙি দি মানে 2-3জনমান এক্টৰ গুচি গৈ বেহৰবাৰী আউটপোষ্টখন মানে একেবাৰে হেৰি কৰি পেলাইছে। আমাৰ মনবোৰো ভাঙি দিছে। মই ক'ত আছোঁ জানেনে? বাহিৰত। চাওক, কিবা দেখা পাইছে নেকি? টাইম বৰ্তমান 7:49 কিন্তু হেৰিটো চাওক, ফগটো চাওক, স্ন' পৰিব। মানে কি, এই আমেৰিকাত থকা মানুহবিলাকে কয় নহয়, অসমৰ মানুহ আমেৰিকাত থাকে, ভিডিঅ' চিডিঅ' বনায়। এতিয়া স্ন' পৰিব, মই আৰু খোজকাঢ়ি যাব নোৱাৰোঁ। মই এইবোৰ এনেকৈ হেৰি কৰি যাব লাগিব। স্ন' পৰিব, এতিয়া বৰফৰ টুকুৰাও পৰিব পাৰে। এনেকুৱা জেগাত আছোঁ, কিন্তু এয়া কোনো বাহিৰতো নহয়, একদম হয়তো আপোনাৰ ওচৰতো হ'ব পাৰে। আজিৰ পৰিৱেশ এনেকুৱা হৈ গৈছে, দিনতে ৰাতি। এই ফগটো, এইটো ফগ নহয়, এইটো স্ন' হয়। এইটো অলপ ঠাণ্ডা পৰিলে স্ন' পৰি গ'ল হয়। 9টা, 10টা, 11টা, 12টালৈকে আজি থাকি যাব, যি দেখিছোঁ পৰিৱেশ। গতিকে ভালো লাগে। আকৌ নাভাবিও যে মই একেবাৰে ৰাতিপুৱা সোনকালে উঠিছোঁ, সেয়াও নহয়। মই এইখিনি ঠাইত 7:30 বজাত আহিছোঁ, এতিয়া 7:50। একদম ওচৰৰ বস্তু দেখা নাপায়, একদম ওচৰৰ বস্তু মই চকুৰে দেখা পোৱা নাই। মোৰ ৰাইট চাইডে আছে, কি আছে, ট্ৰেইন লাইন আছে, দেখা পাইছোঁ। এইটো লাইনটো দেখা পাইছোঁ, কিন্তু ট্ৰেইন আহিলে এখন দবাত দেখা পায়, পিছফালৰ গাড়ীখন দেখাই নাপায়। আৰু লাইটৰ পোহৰবোৰ কেনেকুৱা দেখি গম পায়নে নাই? লাইটৰ পোহৰবোৰ এনেকুৱা দেখি যে মানে জাষ্ট তাত কিবা এটা মমবাতি জ্বলি আছে এনেকুৱা। আৰু ৰাজ্যত কি চলি আছে? গায়ক শদিয়াৰ মৃত্যু চলিলে, কয়লা খনন চলিলে, তাৰপিছত গড় নহয়, হাতী চলিলে। এতিয়া চলিছে মিয়াক অধিকাৰ দিয়া নহ'ব, চলিও আছে। আৰু
বতৰৰ বিষয়েও চলি আছে এনেই এইবিলাক এনেই এনেই বুলি কৈছোঁ মই চব একো নাই যদি ছ'চিয়েল মিডিয়া নাথাকিলে হয় এইবোৰ এনেই মানুহ মৰিছে মৰিব ইমান যে কৈ আছে মই শদিয়াৰ গায়কজনৰ কথা বেয়াও কোৱা নাই ভালো কোৱা নাই মানুহটো ভালে কিন্তু ইমান ভালগিৰি দেখুৱাই আছে কিছুমানে কিছুমানে ইমান হেৰি দেখুৱাই আছে বা একদম মনে প্ৰাণে ভাল পাইছিল কিন্তু চিনিয়ে পোৱা নাছিল কিছুমানে চিনিয়ে পোৱা নাছিল কিন্তু ভাল লাগে ভাল পাওঁ তাৰ কথাখিনি শুনি বৰ্তমান শুনিছোঁ মই আগতে চিনি পোৱা নাছিলোঁ বৰ্তমান শুনি কিবা এটা মৰম লাগি গৈছে সেনেকৈ হৈছে আৰু কিছুমানে ৰাজনৈতিক দিশতো মৰম লাগি গৈছে আৰু হাতীৰ বেপাৰত কেইটা হাতী নিছে 23টা হাতী নিছে 23টা হাতী নিছে তাতকৈ বেছি হাতী মাৰিও পেলাইছে 23টা হাতীৰ মোৰ ব্যক্তিগত কথা যদি ইয়াত ৰাজনীতি নাথাকিলে হয় মোৰ ঘৰৰ বস্তু বিক্ৰী কৰিছোঁ এনেকুৱা হ'ল হয় নাই আৰু বিক্ৰীও বা কৰিব কিয় হাতীবোৰ বিক্ৰীও বা কিয় কৰিব ঘৰৰ বস্তু হ'লে ঘপকৈ বিক্ৰীও কৰি নিদিলোঁ হয় বা বিক্ৰী কৰিছোঁৱে বা কি হ'ল বহুত টকা পাইছোঁ তাৰ বিনিময়ত টকাখিনি চৰকাৰী কামতে ব্যৱহাৰ কৰা হৈছে গতিকে ৰাজনীতি নহ'লে একো নহয় এইবিলাক ছ'চিয়েল মিডিয়াৰ কাম এইবোৰ বাকী এইবোৰ ইমান মাথা অৰাজনৈতিক মানুহ যিসকল আছে মোৰ দৰে অৰাজনৈতিক মানে কোনো পক্ষত নাই মানে কামৰ পক্ষত আছোঁ কাম ভাল হ'লে ভাল বেয়া হ'লে বেয়া তেনেকুৱা মানুহ যদি আছে তেতিয়াহ'লে এইবোৰ ইমান ডাঙৰ মেটাৰে নহয় একো মেটাৰ নহয় যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব অলপ ইফাল সিফাল অলপ গুৰুত্ব দিব লাগে কিছুমান বস্তু মই ডাইৰেক্ট প্ৰেক্টিকেল কিবোৰ বস্তু অসুবিধা পাই আছোঁ প্ৰেক্টিকেল ধৰক এতিয়া মোৰ ঠাণ্ডা লাগিছে প্ৰেক্টিকেলি মোৰ কি লাগিব জেকেট লাগিব জেকেটটো পাইছোঁ নে নাই জেকেটটো নাপালোঁ হয় তেতিয়া চিঞৰিলোঁ হয় জেকেট নাই মোৰ প্ৰেক্টিকেলি বস্তু লাগে বস্তু প্ৰেক্টিকেলি কি মই দুপৰীয়া ভাত খাব লাগিব চাউল দালি আটা আলু কলকুঁহিয়াৰ এইবোৰৰ দাম বেছি হৈছে সেইটোত মাথা মাৰিব লাগে প্ৰেক্টিকেলি যিবোৰ বস্তু ছ'চিয়েল মিডিয়াত দেখি নহয় প্ৰেক্টিকেলি বস্তুত মাথা মাৰিলে ভাল তাৰ কাৰণে কি কৰিব লাগিব সেইটো কৰি দিব বা প্ৰেক্টিকেলি মই যিডোখৰ ঠাইত আছোঁ এইডোখৰ ঠাই আগতে বোকা আছিল বৰ্তমান ব্ৰিজ আছে ব্ৰিজ বনাই দিছে এইটো ভাল হৈছে প্ৰেক্টিকেলি হয়নে নাই ক'ত কি এইবোৰ ইমান দূৰৰ বস্তু মাথা মাৰি লাভ নাই দূৰৰ বস্তু মাথা মাৰি একদম লাভ নাই ছ'চিয়েল মিডিয়াৰ কথা শুনি ইজি বুলি ধৰি ল'ব সেইকাৰণে চাইনিজ উন্নত হৈছে চাইনাত এইবোৰ আছে নেকি চাইনাৰ কিবা ভিডিঅ' পাওঁ নেকি আমি যি পাওঁ সেয়া আমাৰ ইণ্ডিয়াৰ পৰা পাওঁ ইণ্ডিয়াত আহি হেৰি কৰে চাইনাত কোনো ফেচবুক ইউটিউব এইবোৰ নাই মই শুনিছোঁ আৰু সেইকাৰণে কৈছোঁ এইবোৰ নাই গতিকে চাইনাই ভাল কিহৰ দৰকাৰ পৰিছে ফেচবুক আগতে ভাল আছিল ফেচবুক নাই কিবা নাই তথাপি মানুহ চলি আছে এতিয়া কোনোবা এটা মানুহ বিপদত পৰি যদি মোবাইল নোহোৱা হৈ যায় সেইজন মানুহ জেলত থকাৰ দৰে হ'ব যেন এনেকুৱা লাগিব তাতকৈ জেলত থকাই ভাল ঠিক আছে মই বেছি বকি আছোঁ বেয়া নাপাব কাৰণ এইবোৰ এনেই আৰু বেহাৰবাৰী আউটপোষ্টৰ বিষয়ে কৈ অলপ মানে ভাল লাগে থেংক ইউ চাই থাকিব বেহাৰবাৰী আউটপোষ্ট চাওক বেহাৰবাৰী আউটপোষ্ট চাই উঠি মোৰ মনৰ ভাৱ আৰু আপোনাৰ মনৰ ভাৱ মিলে নেকি সেইকাৰণে মই কথাবোৰ কওঁ থেংক ইউ